এখেত হ'ল ফপচুঙা গাঁৱৰ বিমল দাস। তেওঁক গাঁৱৰ মানুহে মাতে মৰমতে কলা বুলি। তেখেতে বিয়া পাতিবলৈ ৰৈয়ে গৈছিল, তথাপিও কইনা বিচাৰি 40 বছৰ বয়সত এটা কইনা পাই বিয়াখন পাতি ল'লে। 1 বছৰ পাছতে এটা সন্তান জন্ম পালে। শেষত তিৰোতাজনী পলাই গ'ল। মাক নোহোৱা সন্তানৰ পৰিৱেশ কেনে? ঔষধ চলিবা ক'ত গেছি? ৰাতিপুৱাৰ পৰাই দেখা নাই, পুৱাই ওলাই গৈছে। মাক জানা ঔষধ আছিল, ইও হেনাই ঔষধ। মাকটো গেলাই বেলেগৰ লগত গুচি। চলিও এনেকৈ মাৰিব, মোক জ্বালা কালা কৰি মাৰিব। তাক গাঁৱৰা বিচি পালি আজি বেয়া মাৰি নিয়া। অ' মেয়া কথা এটা শুন। তই যি হৰিণৰ দিয়াকা ডিঙি চাই ৰাখা, সেইটো কোনি জানা না? কোনে সেইটো? বিয়া পাতিম, তই চকু নেদবি। হ'ব যা, তোৰ লগত ঘণ্টাটো বিয়া হ'ব। তাই মোৰ লগত বিয়া হ'ব, তোৰ লগত নহয়। কাৰণ তইও বয়া আৰু মাইৰেও বয়া। চাই ল'বি, তাইক মই বিয়া পাতিম। হ'ব দে, সেইগিলা কথা বাদ দি। কৰোণা হাতৰ বাৰীত কঁঠাল আছে, চুৰ কৰি লৈ এটা নানো, গাছডালে জিবাগৰি দিম। যোৱানো যো। মই কঁঠাল মাৰোঁতে গাছত উঠো, তই বটলি লৈ যায় উঠি যা। তই বটলাৰ দায়িত্ব মোৰ। অকল বটলিলি নহ'ব, বেচবাও নিব লাগিব। টেনচন ল'ব নালাগে। লগতে ঠিকছে কঁঠাল খাই তাতে বিক্ৰী কৰি দিম। চলি কিয় বয়া নহ'ব? মই ভাবছিলোঁ বয়া ভাল হ'বহি, মোৰ দৰে হ'ব। নাই, চলিও মাকৰ দৰেই হ'ল। আজি মোক হৰেণৰ কথা শুনিব পৰা হ'লাক। সি হৰেণৰ বস্তিত কঁঠাল চুৰ কৰিব যাব লগা কি আছিল? এখেতে আছিল তেখেতৰ তিৰি, মানে বিমলৰ তিৰি ৰহিমলা। এতিয়া নিশান্তৰ মানে বড়ো মাইকী এজনী হৈ আছে তেখেতে। বলকচোন ভিতৰলৈ সোমাই। রাখু ই বড় বুঝি মানা, তার মানে ই বড় বুঝি নাপায়, অসমীয়া বউ। দাদা বৌ ইমান চিত্ৰা, মায়ে মোক দুটা দেখলা পিন্ধিবা দেখি ইটো ভাঙি ফেলে দিয়েছে। আংনি হিনজাওয়া লক্ষ্মী, তার মানে মোর চিরি তামাম লক্ষ্মী। এটা দিছলা কাটিকে দিবার মারে। হ'ব জহৰাটো, ইমান লেবেল দিবা নালগে। বাপৰে বাপ, আনাটো কি কৈছিলি তই মোক? পেট্ৰল পাম্পৰ দৰে গেলা বেচা বোলে। এতিয়াতো নিজৰ পেটটোতে গেলা সোমাই থাকে। গাঁওখন দেখিছে না, কাটি টুকৰা টুকৰি কৰি দিয়ে। কঁঠাল খাওঁ দে কাটো, কঁঠাল খাবি ৰ। কঁঠাল যি বিক্ৰী কৰিলো পইচা ভাগ তোক কিয় দিমে পইচা? কঁঠাল গাছত মহে উঠছো, তোক কিয় পইচা দিম? হ'ব দে, নালগে দে পইচা। হৰেণ খুৰাক মই কৈ দিম মই কঁঠাল চুৰ কৰা বুলি। আমাৰ নালগে দে, 50 টকা এটা ল। লৈছো দে পইচা, স্কুলত তই শিখৰ খুৱাব লাগিব। হ'ব দে, শিখৰ আৰু বিৰিয়া খুৱাম দে। কঁঠাল লগৰ খামে, কঁঠাল কাট। ভাল লাগছি দে খাই। ঐ চোৱাৰ বাচ্চা, তই ইয়াতে আছা? ৰ, তই হৰেণৰ বস্তিত কঁঠাল চুৰ কৰিব গৈছিলি? তোক মই পিতা ক'ত পলালি? যা, ক'ত পলাব লাগে? ঘৰত আহিবি নহয়, দিম যা।
কটি লাল কৰি গুবাম অৰেণৰ কথা শুনবা লগা আছিল না মই আজি তোৰো কথা বয়াই যাব চলি কুত্তা সৌদাগৰ চাইমা আকৌ কিবা ঠান নাঙা ঐ কুত্তা কথা কলি গালি পালি অসমীয়াত পাৰবি কি বড়ো ভাষাত গালি দিছা মই বুজি নাপাওঁ কাৰণে বড়ো ভাষাত গালি দিছে অসমীয়াত পাৰছো মই কি কৈছো জানা একে ঘুচাই মোক ফাটে দিম তোৰ কুকুৰনি ঐ তই এমাহ মানুহ চিনি নাপা তই এইটো চিনি পা আৰু এইটো চিনি পা মানে ইমান গছন কুকুৰনি